নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 13 আগষ্ট আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৈ লাইক কৰি দিব তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰো আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে সকলোৰ বাবে জানিবলগীয়া খবৰ এয়াৰটেল জিঅ বিআইৰ পৰা বতিষ্ঠ জনতাৰ বাবে আহিছে ভাল খবৰ আমি পুনৰবাৰ জনাই আছো দেখত বাঢ়িছে বিএছএনএলৰ প্ৰতি আদৰ যত্ন বিএছএনএলে দিলে নতুন ভাল খবৰ 15 আগষ্টত বিএছএনএলে মুকলি কৰিব 4G সেৱা প্ৰথম অৱস্থাত অন্ধ্ৰ প্ৰদেশৰ কেইবাখনো চহৰত মুকলি কৰিব এই সেৱা ইয়াৰ পিছতে 5G নেটৱৰ্কৰ বাবে সাজু হৈছে বিএছএনএল দ্ৰুত হ'ব বিএছএনএলৰ ডাউনলোড প্ৰক্ৰিয়া অক্টোবৰৰ ভিতৰত দেশত সম্পূৰ্ণ হৈ উঠিব ৮০,০০০ নেটৱৰ্ক টাৱাৰ চলিত বৰ্ষতেই আৰম্ভ হ'ব বিএছএনএলৰ 5G সেৱা ঘৰতে বহি আপুনি অৰ্ডাৰ কৰিব পাৰিব বিএছএনএলৰ সিম কাৰ্ডসমূহ prune.co.in ত গৈ অৰ্ডাৰ কৰিব পাৰিব আপুনি আৰু 90 মিনিটৰ ভিতৰত আহি পাব সিম কাৰ্ড পৰৱৰ্তী খবৰটো হৈছে মাটি বাৰীৰ কাম কাজক লৈ ডাঙৰ খবৰ শীঘ্ৰে মুকলি হ'ব বসুন্ধৰা 3.0 বসুন্ধৰা 1.0 আৰু 2.0 পিছত চৰকাৰে সাজু হৈ পৰিছে 3.0 বাবে নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব মাটি বাৰীৰ সম্পৰ্কীয় সকলো কাম কাজ বসুন্ধৰা 3.0 পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন প্ৰক্ৰিয়া নামজাৰি বাটুৱাৰৰ আদিৰ কাম সম্পূৰ্ণভাৱে অনলাইন যোগে আবেদন কৰিব লাগিব আৰু এই অনলাইনত আবেদন কৰাৰ পিছত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজসমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনালে এই খবৰ আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ 3,47,000 অধিক ইছলাম গ্ৰহণ পুনৰবাৰ জনাই আছো ইছলামিক পৰিকল্পনা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য কিয়নো 3,47,000 অধিক ইছলাম গ্ৰহণ কৰিছে 2019ত 21,654 জনে ইছলাম গ্ৰহণ কৰিছিল আৰু 2021ত 27,333 জন ইছলাম গ্ৰহণ কৰে আৰু 2022ত 93,899 জনৰ ইছলাম গ্ৰহণ কৰে আৰু যোৱা 2023ত 1,63,319 জনৰ ইছলাম গ্ৰহণ কৰে 5 বছৰত সৌদি আৰবত 3,47,644 জনে গ্ৰহণ কৰিছে ইছলাম ধৰ্ম ইছলামৰ প্ৰতি আকৰ্ষিত হৈ এই সিদ্ধান্ত লৈছিল লোকসকলে আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ কোন হ'ব বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'বলৈ আতুৰ খালিদা আৰু জিয়াৰ পুত্ৰ আমি পুনৰবাৰ জনাই আছো নিৰ্বাচনত বিএনপিয়ে প্ৰক্ষেপ কৰিব পাৰে খালিদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানক শীঘ্ৰে বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী কৰিছে বিএনপিৰ দলে বিএনপিৰ সাধাৰণ সম্পাদকেও ৰাজহুৱা কৰিছে এই কথা খালিদা জিয়া অসুস্থ হৈ থাকিলেও পুত্ৰ হ'ব দেশৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আনপিনে শেখ হাছিনাৰ পুত্ৰ সাজিব ওয়াজেদ জয়ৰ বিস্ফোৰণৰ যুক্তি বাংলাদেশৰ পৰিস্থিতি সুস্থিৰ হলে পুনৰ উভতিব শেখ হাছিনাৰ নেতৃত্বত বাংলাদেশত পুনৰ গঠন হ'ব পাৰে চৰকাৰ কোন হ'ব বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী এয়া লৈ বৰ্তমানে জল্পনা কল্পনা লাগিছে বাংলাদেশত আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ চৰাইদেউত বিজেপি নেতাৰ সৈতে ভয়ংকৰ ঘটনা হত্যাকাণ্ডৰ সন্দেহত তীব্ৰ চাঞ্চল্য মৃতদেহ উদ্ধাৰকাৰীলৈ তীব্ৰ চাঞ্চল্য প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমানৰ বিজেপি বৰহাট চাহ মোৰ্চা সভাপতি কাৰ্তিক ওৰাং বালিদান নৈত উদ্ধাৰ কাৰ্তিক ওৰাঙৰ মৃতদেহ যোৱা নিশা 9 বজাৰ পৰা সন্ধানহীন হৈ আছিল কাৰ্তিক শৰীৰৰ বিভিন্ন অংগত আঘাতৰ চিন স্পষ্ট পৰিকল্পিত হত্যাৰ অভিযোগ পৰিয়াল তথা বিজেপিৰ যুৱ মৰ্চা পৰিকল্পিত হত্যাৰ অভিযোগ কৰিছে আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ দৰিদ্ৰ পৰিয়ালৰ বাবে আহিছে বৃহৎ সকাহ 500 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ মুকলি কৰা হৈছে হৰ ঘৰ হৰ গৃহিণী যোজনা
BPLৰ অধীনত 50 লাখ লোকে লাভ কৰিব এই চিলিণ্ডাৰ এয়া হৈছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চৌনিয়ে গ্ৰহণ কৰিছে এই নতুন পদক্ষেপ 14.2 কিলো ওজনৰ চিলিণ্ডাৰ আগবঢ়োৱা হ'ব দৰিদ্ৰ পৰিয়ালৰ লোকসকলক প্ৰতি বছৰে লাভ কৰিব 12টাকৈ চিলিণ্ডাৰ এয়া হৈছে হাৰিয়ানাৰ বিজেপি চৰকাৰে পৰ্টেল মুকলি কৰি আবেদনৰ বাবে ৰাইজক আহ্বান জনাইছে মুঠ 1500 কোটি টকা ব্যয় সাপেক্ষে গ্ৰহণ কৰা হৈছে এই আঁচনিখন 500 টকাৰ অধিক মূল্যৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে বাকী ধন ডিবিটিৰ মাধ্যমেৰে ঘূৰাই পাব গৰাকীয়ে 1 ছেপ্টেম্বৰৰ পৰা দেশত বন্ধ হ'ব লাখ লাখ সিম কাৰ্ড ইপিনে জনাই আছো এটা ডাঙৰ খবৰ অহা 1 ছেপ্টেম্বৰৰ পৰা দেশত বন্ধ হৈ পৰিব লাখ লাখ সিম কাৰ্ড ভুৱা আৰু স্প্যাম কল ৰোধৰ বাবে ডাঙৰ পদক্ষেপ ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অৰ্থাৎ TRAI আনি আছে নতুন নিয়ম টেলিমাৰ্কেটিং বা প্ৰমোশনেল কল কৰা সিমসমূহ কৰা হ'ব ব্লেক লিষ্টিং 2 বছৰৰ বাবে ব্লেক লিষ্টত কৰা হ'ব সিমসমূহ নিজৰ নম্বৰ ব্যৱহাৰ কৰি প্ৰমোশনেল ফোন কৰা হ'ব সাৱধান এনেদৰে মন্তব্য কৰে আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ দেশত এটাৰ পিছত আন এটা ৰেল দুৰ্ঘটনা পুনৰ লাঞ্ছিত যাত্ৰীবাহী ৰেলৰ ডবা এইবাৰ মধ্যপ্ৰদেশৰ ইটাৰসি জংচনত সংঘটিত হৈছে এই ঘটনা ৰাণী কমলাপতি সাহাৰসা নামৰ ৰেলখনৰ ডবা লাঞ্ছিত হৈ পৰিছে দুটাকৈ ডবা লাঞ্ছিত হোৱাৰ পিছতে যাত্ৰীৰ মাজত লাগিছে আতংকৰ সৃষ্টি কতমপি ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী ৰেলখন ঘটনা সন্দৰ্ভত উচিত তদন্তৰ নিৰ্দেশ দিছে বিভাগীয় কৰ্তৃপক্ষই আগবাঢ়িছো আজিৰ সন্ধিয়াৰ আন এটা খবৰলৈ ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰি ফুটক ল'লে হিজবুল্লাহে 25টাকৈ অধিক ৰকেট নিক্ষেপ কৰি আক্ৰমণ চলালে হিজবুল্লাহ গোটে লেবানৰ কাৰ্বিৰ পৰা উত্তৰ ইজৰাইলৰ দিশতে আক্ৰমণ এই তথ্য IDFৰ এগৰাকী মুখপাত্ৰ সদৰি কৰিছে যোৱা সোমবাৰে হিজবুল্লাহে দক্ষিণ লেবানৰ পৰা ইজৰাইললৈ নিক্ষেপ কৰিছে ৰকেট অৱশ্যে এই ঘটনাৰ আন কোনো বিশেষ তথ্য পোহৰলৈ অহা নাই হামাছৰ নেতা ইছমাইল হানিছক হত্যাৰ পিছতে ইজৰাইলৰ বিৰুদ্ধে সংঘাত বৃদ্ধি পাইছে হিজবুল্লাহৰ অধিনায়ক ফুআদ শক্ৰকো হত্যা কৰাৰ অভিযোগ ইজৰাইলৰ বিৰুদ্ধে আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ ৰাজ্যৰ সহজ সৰল লোকৰ পৰা YBYয়ে লুটি নিলে কোটি কোটি টকা YBA ট্ৰেডিং এপৰ বিৰুদ্ধে অসম আৰক্ষীৰ গোচৰ ৰুজু CID অৰ্থাৎ চাইবাৰ সেলে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ আমি পুনৰবাৰ জনাই আছো YBA লুটি নিলে কোটি কোটি টকা YBY ট্ৰেডিং এপৰ বিৰুদ্ধে অসম আৰক্ষীৰ গোচৰ